আজি প্ৰশ্নোত্তৰসমূহ কুৱেশ্যন নম্বৰ 1 কোনটো মাধ্যমত পোহৰে সৰ্বোচ্চ গতিত গতি কৰে অপশ্যন এ কাচ অপশ্যন বি পানী অপশ্যন চি হাইড্ৰজেন অপশ্যন ডি শূন্য ইয়াৰ শুদ্ধটো হৈছে অপশ্যন ডি শূন্য কুৱেশ্যন নম্বৰ 2 ভাৰতৰ প্ৰথম নিউক্লিয়াৰ ৰিয়েক্টৰ হ'ল অপশ্যন এ উৰ্বশী অপশ্যন বি অস্পৰা অপশ্যন চি ৰোহিণী অপশ্যন ডি কামিনী ইয়াৰ শুদ্ধটো হৈছে অপশ্যন ডি কামিনী কুৱেশ্যন নম্বৰ 3 পদাৰ্থৰ চতুৰ্থ অৱস্থাটো কি অপশ্যন এ তৰল অপশ্যন বি অতি তৰল অপশ্যন চি প্লাজমা অপশ্যন ডি কঠিন পানী ইয়াৰ শুদ্ধটো হৈছে অপশ্যন চি প্লাজমা কুৱেশ্যন নম্বৰ 4 ছুপাৰছনিক উৰাজাহাজৰ গতি অপশ্যন এ শব্দৰ গতিতকৈ কম অপশ্যন বি শব্দৰ গতিতকৈ বেছি অপশ্যন চি শব্দৰ গতিৰ সমান অপশ্যন ডি পোহৰৰ গতিৰ সমান ইয়াৰ শুদ্ধটো হৈছে অপশ্যন বি শব্দৰ গতিতকৈ বেছি কুৱেশ্যন নম্বৰ 5 মানৱ দেহৰ আটাইতকৈ ডাঙৰ অংগটো হ'ল অপশ্যন এ কিডনী অপশ্যন বি হাওঁফাওঁ অপশ্যন চি ছাল অপশ্যন ডি পাকস্থলী ইয়াৰ শুদ্ধটো হৈছে অপশ্যন চি ছাল কুৱেশ্যন নম্বৰ 6 পৰমাণুৰ নিউক্লিয়াছ গঠিত হয় অপশ্যন এ ইলেক্ট্ৰন আৰু নিউট্ৰনেৰে অপশ্যন বি ইলেক্ট্ৰন আৰু প্ৰটনেৰে অপশ্যন চি প্ৰটন আৰু নিউট্ৰনেৰে অপশ্যন ডি ইলেক্ট্ৰন প্ৰটন আৰু নিউট্ৰনেৰে ইয়াৰ শুদ্ধটো হৈছে অপশ্যন চি প্ৰটন আৰু নিউট্ৰনেৰে কুৱেশ্যন নম্বৰ 7 বুলেট প্ৰুফ স্কিনত কোনবিধ গ্লাছ ব্যৱহাৰ কৰা হয় অপশ্যন এ চৰা গ্লাছ অপশ্যন বি পাইবে গ্লাছ অপশ্যন চি জেনা গ্লাছ অপশ্যন ডি ৰেইনফৰ্চড গ্লাছ ইয়াৰ শুদ্ধটো হৈছে অপশ্যন চি জেনা গ্লাছ কুৱেশ্যন নম্বৰ 8 কোনবিধ গ্লাছ তাপ প্ৰতিৰোধী অপশ্যন এ হাৰ্ড গ্লাছ অপশ্যন বি ফ্লিম গ্লাছ অপশ্যন চি পাইৰেক্স গ্লাছ অপশ্যন ডি বটল গ্লাছ ইয়াৰ শুদ্ধটো হৈছে অপশ্যন ডি বটল গ্লাছ কুৱেশ্যন নম্বৰ 9 খালী চকুৰে কোনটো গ্ৰহ দেখা পোৱা যায় অপশ্যন এ শুক্ৰ অপশ্যন বি শনি অপশ্যন চি বুধ অপশ্যন ডি মংগল ইয়াৰ শুদ্ধটো হৈছে অপশ্যন এ শুক্ৰ কুৱেশ্যন নম্বৰ 10 নেমু টেঙাত কোনবিধ এচিড পোৱা যায় অপশ্যন এ চাইট্ৰিক এচিড অপশ্যন বি পিক্ৰিক এচিড অপশ্যন চি এচিডিক এচিড অপশ্যন ডি ছালফিউৰিক এচিড ইয়াৰ শুদ্ধটো হৈছে অপশ্যন এ চাইট্ৰিক এচিড কুৱেশ্যন নম্বৰ 11 পূবৰ পৰা পশ্চিমলৈ গতি কৰা সৌৰজগতৰ একমাত্ৰ ব্যতিক্ৰমী গ্ৰহ কোনটো অপশ্যন এ বুধ গ্ৰহ অপশ্যন বি ইউৰেনাছ অপশ্যন চি নেপচুন অপশ্যন ডি মংগল গ্ৰহ ইয়াৰ শুদ্ধটো হৈছে অপশ্যন বি ইউৰেনাছ কুৱেশ্যন নম্বৰ 12 সূৰ্যক প্ৰদক্ষিণ কৰোঁতে প্ৰায় পৃথিৱীৰ সমান সময় লোৱা সৌৰজগতৰ গ্ৰহ কোনটো অপশ্যন এ শুক্ৰ গ্ৰহ অপশ্যন বি বুধ গ্ৰহ অপশ্যন চি মংগল গ্ৰহ অপশ্যন ডি ওপৰ এটাও নহয় ইয়াৰ শুদ্ধটো হৈছে অপশ্যন চি মংগল গ্ৰহ কুৱেশ্যন নম্বৰ 13 নেপচুন গ্ৰহটো কোনজন জ্যোতিষী বিজ্ঞানীয়ে আৱিষ্কাৰ কৰিছিল অপশ্যন এ আইনষ্টাইন অপশ্যন বি এডউইন হাবল অপশ্যন চি জে চেভাৰিয়াৰ অপশ্যন ডি কপাৰ্নিকাছ ইয়াৰ শুদ্ধটো হৈছে অপশ্যন চি জে চেভাৰিয়াৰ কুৱেশ্যন নম্বৰ 14 পৃথিৱীৰ প্ৰদক্ষিণ কাৰ্য কোনজন বিজ্ঞানীয়ে পোনতে আৱিষ্কাৰ কৰিছিল অপশ্যন এ গেলিলিঅ' অপশ্যন বি কপাৰ্নিকাছ অপশ্যন চি আইনষ্টাইন অপশ্যন ডি ওপৰ এটাও নহয় ইয়াৰ শুদ্ধটো হৈছে অপশ্যন বি কপাৰ্নিকাছ কুৱেশ্যন নম্বৰ 15 শনি গ্ৰহৰ আঙুঠিবোৰ প্ৰথম কোনজন বিজ্ঞানীয়ে আৱিষ্কাৰ কৰিছিল অপশ্যন এ আইনষ্টাইন অপশ্যন বি কপাৰ্নিকাছ অপশ্যন চি গেলিলিঅ' অপশ্যন ডি কলম্বাছ ইয়াৰ শুদ্ধটো হৈছে অপশ্যন চি গেলিলিঅ' কুৱেশ্যন নম্বৰ 16 ধ্ৰুৱতৰাটো কোনখন নক্ষত্ৰ মণ্ডলত অৱস্থিত অপশ্যন এ হাতীপতি মণ্ডলত অপশ্যন বি সৌৰমণ্ডলত অপশ্যন চি কালপুৰুষ মণ্ডলত অপশ্যন ডি পশ্চিমা মণ্ডলত ইয়াৰ শুদ্ধটো হৈছে অপশ্যন চি কালপুৰুষ মণ্ডলত কুৱেশ্যন নম্বৰ 17 বিশ্বৰ প্ৰথম মহাকাশচাৰী কোন আছিল অপশ্যন এ ভাৰতৰ ৰাকেশ শৰ্মা অপশ্যন বি ৰাছিয়াৰ ইউৰি গাগাৰিন অপশ্যন চি চীনৰ লুম্পা অপশ্যন ডি জাপানৰ টাকেহিকো ইয়াৰ শুদ্ধটো হৈছে অপশ্যন বি ৰাছিয়াৰ ইউৰি গাগাৰিন কুৱেশ্যন নম্বৰ 18 আমাৰ সৌৰজগতত নীলা গ্ৰহ বুলি কোনটো গ্ৰহ কোৱা হয় অপশ্যন এ মংগল গ্ৰহ অপশ্যন বি পৃথিৱী গ্ৰহ অপশ্যন চি শুক্ৰ গ্ৰহ অপশ্যন ডি ওপৰ এটাও নহয় ইয়াৰ শুদ্ধটো হৈছে অপশ্যন বি পৃথিৱী কুৱেশ্যন নম্বৰ 19
জ্যোতিৰ্বিজ্ঞান সম্বন্ধীয় পৰ্যবেক্ষণ কৰোঁতে কোনগৰাকী বিজ্ঞানীয়ে পোনপ্ৰথমবাৰ দূৰবীক্ষণ যন্ত্ৰ ব্যৱহাৰ কৰিছিল? অপশ্যন এ আইনষ্টাইন, অপশ্যন বি কপাৰ্নিকাছ, অপশ্যন চি গেলিলিঅ', অপশ্যন ডি ডেল্টন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি গেলিলিঅ'। কুৱেশ্যন নম্বৰ 20, আমি বাস কৰা পৃথিৱীখনৰ তুলনাত সূৰ্যটো কিমান ডাঙৰ? অপশ্যন এ 13 লাখ গুণ, অপশ্যন বি 12 লাখ গুণ, অপশ্যন চি 11 লাখ গুণ, অপশ্যন ডি দুগুণ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 13 লাখ গুণ। নতুনকৈ অহাসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে আগলৈ এনেদৰে ভিডিঅ'সমূহ পাই থাকিব পাৰে। যদিহে ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিবলৈ নাপাহৰিব। ধন্যবাদ।